নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে? মোৰ অলপ ভাল অলপ বেয়া, যিহেতু এডিয়াৰ ৰিজাল্ট দিলে বেয়া হৈছে। আৰু যিসকলৰ বেয়া হৈছে মন মাৰি নাথাকিব, নেক্সট টাইম আকৌ দিব, ট্ৰাই কৰি থাকিব, ভাল হ'ব। আৰু যিসকলৰ ভাল হৈছে কংগ্ৰেচুলেশ্যন, পাৰ্টি এটা দিব নাপাহৰিব। তাৰপিছত এই ভিডিঅ'টো হ'ল আপোনাৰ 6 মাৰ্চৰ। আমি সেইদিনা মাজুলীতে বিয়া খাবলৈ ওলাইছিলোঁ। এসোপামান মেকআপ থপি সুন্দৰী লাগিছে নে বান্দৰী লাগিছে জনাব। আৰু ৰাতিপুৱা যাত্ৰা আৰম্ভণিতে দেখিছেনে কি হ'ল? গাড়ীখন পামচাৰ হৈ গ'ল। আৰু যিহেতু ৰাতিপুৱা সময় দোকানবোৰ বৰ এটা খোলা নাথাকে, কিন্তু আমি লাকিলি দোকান এখন পালোঁ, তাতে পামচাৰটো বনাই লওঁ। দেখিছেনে এখন গোটেইখন দোকান বন্ধ হৈ আছে। তাৰপিছত আমি পামচাৰখন বনাই মেলি সেই যাত্ৰা আৰম্ভ কৰিলোঁ। মাজুলীলৈ গ'লে মনটো ভাল লাগে, যিহেতু নিজৰ ঠাই। মোৰ জন্ম ঠাই নহয়, কিন্তু মই তাত বিয়া হৈছোঁ। এইখন নদী মোৰ দাদা এজনে কৈছিলে যে ব্ৰহ্মপুত্ৰ নহয়, খেৰখুটীয়া হয়। যিহেতু মই মাজুলীত বেছিভাগ নাথাকোঁ কাৰণে মই নামবোৰ বৰকৈ নাজানো। তাৰপিছত ৰাওনা পাৰ সোমালোঁ। ৰাওনা পাৰৰ পৰা মিঠাই কেইটামান লৈছোঁ। এই মিস্ত্ৰী ঘৰত কাম কৰি আছিলে, তেখেতসকল কাৰণে আৰু মিটু কুটুম ঘৰত সোমাম, তেখেতসকলৰ কাৰণেও লৈছোঁ। আমাৰ মাজুলী ঘৰখন বেছি নাই মাটি, যিহেতু মিটু মানুহে নাথাকাৰ কাৰণে ঠেলি যিকণ থলে তাতে সন্তুষ্ট, তাতে সৰু এটা ঘৰ সাজি আছোঁ। তাৰপিছত আমি পেহীহঁতৰ ঘৰত সোমালোঁ। তাৰপিছত আকৌ আৰু এজনী পেহী ঘৰত সোমাইছোঁ। নক'বা আৰু কিমান মাজুলীখন চৰি ফুৰি আছোঁ। তাৰপিছত চৰি ফুৰোঁতে এটা ইণ্টাৰেষ্টিং ষ্টৰি এটা গম পাইছিলোঁ, কিন্তু সেইটো পিছত ক'ম বাৰু। এইখন ঘৰ দেখি নাভাবিব যে দুখীয়া ঘৰ বুলি। এই মানুহজন বোলে 240 বিঘাৰ মাটিৰ মালিক, আৰু এই পটাখন বোলে CM পৰা লিখাই লৈ আনিছিলে। কিমানটো সঁচা কিমানটো মিছা নাজানো, কিন্তু ষ্টৰি যিখিনি ক'লে বৰ ইণ্টাৰেষ্টিং লাগিলে শুনি। তাৰপিছত ফাইনেলি আমি বিয়াত পালোহি। আৰু চৰি আহোঁতে অৱস্থা যি হ'ল, তাৰপিছত বিয়া খাই মেলি এতিয়া ঘৰলৈ বুলি ওলাই আহিলোঁ। আজিলৈ থেংক ইউ।